ৰাছেল বাইফাৰ যেটো সাপ ওলাই সাপ অভাৱে আৱিষ্কাৰৰ মূল সেইকাৰণে আপুনি নিজে এইবিলাক আৱিষ্কাৰ কৰি আছে মই নিজে চাওক কি পৰিমাণে তেওঁলোকে প্ৰস্তুত কৰিছে তেওঁ নিজে যে সৰুৰ পৰা কেনেকৈ মানুহে লাখপতি হয় এই যে ঘৰটো দেখিছে মোৰ পিছফালে এই ঘৰটোৰ পৰা আৰম্ভ কৰিছে এই সংগ্ৰাম এনেধৰণৰ সামগ্ৰী বনোৱাৰ সংগ্ৰাম আৰম্ভ কৰিছে উপাৰ্জনৰ ভিডিঅ' লৈ আহিছোঁ মোৰ হাতত আপোনালোকে চাইছে এয়া হাৰ্পিক এয়া চাওক আপোনালোকে ডিছ ৱাছ আৰু হেণ্ড ৱাছ কেৱল এই তিনিটাই নহয় আৰু আছে এগৰাকী ব্যক্তিয়ে নিজে প্ৰস্তুত কৰে মই আচৰিত হৈ গৈছোঁ মোক যেতিয়া যোগাযোগ কৰিছিল এইবিলাক কি বনাই আছে এইবিলাকতো ডাঙৰ ডাঙৰ কোম্পানীয়ে বনায় আমি যে ঘৰত ব্যৱহাৰ কৰোঁ ঘৰত ব্যৱহাৰ কৰা এনেধৰণৰ হাৰ্পিক হওক ডিছ ৱাছ হওক হেণ্ড ৱাছ হওক বা ফেনাল হওক আৰু অন্যান্য সামগ্ৰী আছে কাপোৰ ধোৱাৰ ডিটাৰজেণ্ট হওক সকলো তেওঁ নিজে বনায় মই আচৰিত হৈ গৈছোঁ যে কেনেকৈ বনায় এই যে ঘৰটো দেখিছে মোৰ পিছফালে এই ঘৰটোৰ পৰা আৰম্ভ কৰিছে এই সংগ্ৰাম এনেধৰণৰ সামগ্ৰী বনোৱাৰ সংগ্ৰাম আৰম্ভ কৰিছে আৰু আচৰিত হৈছোঁ কি জানানে নাই এইবিলাক বনাওঁতে কোনো মেচিনাৰীৰ ব্যৱহাৰেই নালাগে আচৰিত আহক ভিতৰত সোমাই যাওঁ তেওঁৰ উপাৰ্জনো দেখুৱাম যে সৰুৰ পৰা কেনেকৈ মানুহে লাখপতি হয় কোটিপতি হয় কেনেকৈ হ'ব যদি সপোন দেখে এইটো হ'বই আপুনি ইয়াত চাওক আপোনালোকে প্ৰথমে আপোনালোকক দেখুৱাই আছোঁ এইটো চাওক তেওঁ নিজে বনাই আছে এইটো হাৰ্পিক এইটো চাওক ডিছ ৱাছ মানে বাচন বৰ্তন ধোৱা এইটো ডিছ ৱাছ আৰু এইটো হেণ্ড ৱাছ হাত ধুবলৈ আৰু একদম পিয়'ৰ অৰিজিনেল এইটো চাওক আপোনালোকে কাপোৰ ধোৱাৰ ডিটাৰজেণ্ট এইটো ডাঙৰটো ডিছ ৱাছ ডাঙৰটো এইটো চাওক আপোনালোকে গ্লাছ ৱাছ মানে ঘৰৰ ভিতৰত যি গ্লাছৰ সামগ্ৰী আছে এয়া ধুবলৈ আৰু এইটো চাওক আপোনালোকে ফ্ল'ৰ ক্লিনাৰ মানে যদি টাইলছৰ ঘৰ হয় ধুনীয়াকৈ এইটো দি পেলাই ক্লিন কৰিলে ভাল মানে পৰিষ্কাৰ হয় সোনকালে এইখিনি সামগ্ৰী আৰু ইয়াতে ফেনাইল আছে এইটো হোৱাইট ফেনাইল আছে ব্লেক ফেনাইলো ইয়াতে আছে তেওঁ বনায় মানে আচৰিত হৈছে এই যে সামগ্ৰীসমূহ বনায় এই কাৰ্টনসমূহ চাইছে আপোনালোকে এইসমূহ মেটেৰিয়েল হয়তো ইয়াত কোনো মেচিন আপোনালোকে দেখা নাপাব কিন্তু মেচিন নাথাকিলেও তেওঁ কিন্তু উপাৰ্জনত বহি থকা নাই উপাৰ্জন তেওঁ কৰি আছে মেচিন নাথাকিলেও এয়া চাওক আপোনালোকে এয়া চাওক কি পৰিমাণে তেওঁলোকে প্ৰস্তুত কৰিছে তেওঁ নিজে এয়া চাওক মানে এজন জোনাবে এই কাম কৰি আছে কেৱল জোনাবেই নহয় সকলোৱে আমি ঘৰত বহি নাথাকি যদি নিজকে নিবনুৱাৰ শাৰীৰ পৰা আঁতৰাব বিচাৰি আছে এয়া প্ৰচেছ চাওক আপোনালোকে তেওঁৰ লগত আপোনালোকে ব্যৱসায় কৰিব পাৰে এইসমূহ সামগ্ৰী তেওঁৰ পৰা ক্ৰয় কৰি আপুনিও বিক্ৰী কৰিব পাৰে আৰু আপুনিও লাভ কৰিব পাৰে কাৰণ তেওঁৰ এইটো কোম্পানী এইটো মুক্তা হোম ক্লিনাৰ প্ৰডাক্ট এয়া চাওক আপোনালোকে মুক্তা হোম ক্লিনাৰ প্ৰডাক্ট কোন সেইগৰাকী যে এই বুদ্ধি কেনেকৈ আহিল যে এয়াও যে ঘৰত প্ৰস্তুত কৰিব পাৰি আপোনাক সালাম জনাইছোঁ নমস্কাৰ জনাইছোঁ ময়ো জনা নাছিলোঁ যে এইবোৰ ঘৰত প্ৰস্তুত কৰিব পাৰি আমি জানো যে এইবোৰ ডাঙৰ ডাঙৰ কোম্পানীয়ে প্ৰস্তুত কৰে কিন্তু আপুনি নিজে প্ৰস্তুত কৰে নিজে প্ৰস্তুত আচৰিত কথা প্ৰথমতে মুক্তা হোম ক্লিনাৰ প্ৰডাক্টক আপোনাক আৰু আপোনাৰ দৰ্শকক আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ জনাইছোঁ আপুনি আহিছে ধন্যবাদ আচলতে যেতিয়া মানুহে কয় আমি কিতাপত পাইছোঁ অভাৱে আৱিষ্কাৰৰ মূল সেইকাৰণে আপুনি নিজে এইবিলাক আৱিষ্কাৰ কৰি আছে মই নিজে শিক্ষা গ্ৰহণ কৰিছোঁ তাৰপিছত মই এইটো আৰম্ভ কৰিছোঁ লাহে লাহে এইটোৰ ওপৰত ৰিচাৰ্চ কৰিছে শিক্ষা গ্ৰহণ কৰিছে মই গৈ ক্লাছ কৰিছোঁ কেনেকৈ বনাই মই ক্লাছ কৰিছোঁ ক্লাছ কৰাৰ পিছত তাৰ পৰা মই চাৰ্টিফিকেট লৈ মই ঘৰতে মেটেৰিয়েলছ কিনি আনি মই নিজে বনাই আছোঁ আৰু বজাৰে আৰু ঠায়ে ঠায়ে মই দি আছোঁ আৰু ডিষ্ট্ৰিক্টে দি আছোঁ আপোনাৰ পৰা ডিষ্ট্ৰিবিউটৰো ল'ব পাৰিব মোৰ পৰা ডিষ্ট্ৰিবিউটাৰ অলৰেডি নগাঁও আৰু আমাৰ বিশ্বনাথ চাৰিআলি হৈ যায় 3টা ডিষ্ট্ৰিক্টত মাল গৈ আছে আৰু মালসমূহ দেখাই দিয়া যে এনেধৰণৰ মাল বনাওঁতে কোনো ধৰণৰ মেচিন নালাগে হয়নে কোনো মেচিন নালাগে মেচিন নোহোৱাকৈ মাল বনাই আছোঁ এয়া চাওক তেওঁৰ এয়া মেটেৰিয়েল এইটো চাওক আপোনালোকে ধুনীয়াকৈ দেখাই দিছোঁ এয়া লিকুইডটো ন এইটো মাল প্ৰস্তুত কৰা আছে এইটো খালি পেকেজিং হ'ব ইয়াৰ পৰা ঢালি পেলাই খালী বটল আছে বা অন্যান্য মেটেৰিয়েল আছে এইবিলাকত ঢালে এইবিলাক ষ্টিকাৰতে ধুনীয়াকৈ লগায় ষ্টিকাৰো আছে বনাই আনিছে তেওঁ গতিকে এয়া চাওক আপোনালোকে প্ৰতিটোৰ মূল্য দিয়া আছে এইটো 89 টকা আৰু ইয়াৰ এই হাৰ্পিকৰ মূল্য আছে 89 টকা সচৰাচৰ কোম্পানীৰ হাৰ্পিকৰ মূল্য বহুত এইটো টয়লেট ক্লিনাৰ এইটো টয়লেট ক্লিনাৰ হয় গতিকে টয়লেট ক্লিনাৰৰ মূল্য কিমান আছে এনে জেনেৰেল বজাৰত 99 আছে কিন্তু আমি ইয়াত এইটো ৰাখিছোঁ 89 ৰাখিছোঁ ৰিটেইলাৰে দিয়াটো পাৱাৰটোতো আপুনি বঢ়াই দিব পাৰে যিহেতু আপুনি ক্লাছ কৰিছে এই কোম্পানীটোতকৈ এইটো পাৱাৰ বেছি পাৱাৰ 100% মই প্ৰথমতে প্ৰস্তুত কৰোঁ
মই ঘৰত ব্যৱহাৰ কৰোঁ যে মালটো ক'ৰবাত কিবা ক্ষতি হৈছে নে ক'ৰবাত ঠিকে আছে মই নিজে ব্যৱহাৰ কৰি যেতিয়া মই মোৰ মাপত ঠিক পাওঁ তেতিয়া মই পেকেজিং কৰি আগলৈ মই পঠিয়াই যাওঁ। আচৰিত কথা আপোনালোকক দেখুৱাই আছোঁ, এইবিলাকৰ কোনো ষ্টিকাৰ এতিয়ালৈকে লগোৱা নাই। চাওক আপোনালোকে ডিছ ৱাছ হওক, হেণ্ড ৱাছ হওক, হাৰ্পিক হওক বা ফিনাইল হওক, ব্লেক ফিনাইল, হোৱাইট ফিনাইল, এনেধৰণৰ তেওঁ যে প্ৰস্তুত কৰি আছে মুক্তা হোম ক্লিনাৰ প্ৰডাক্ট তেওঁৰ, এয়া চাওক আপোনালোকে, এয়াও যে ঘৰত বনাব পাৰি এয়া প্ৰথমেই পাইছোঁ। যদি কোনোবাই আপোনাৰ পৰা নি পেলাই নিজকে ভাবিছে যে নিবনুৱাৰ শাৰীৰ পৰা আঁতৰাব, তেওঁ আপোনাৰ লগত ব্যৱসায় কৰিব, গতিকে আপুনিতো প্ৰচেছটো আপুনি দেখুৱাই দিব যে আপুনি তেওঁক দিব পাৰিব সামগ্ৰীসমূহ। এতিয়ালৈকে আমাক বহুত ডিষ্ট্ৰিক্টৰ পৰা যোগাযোগ কৰি আছে আৰু মালখিনি গৈ আছে। হোজাই, নগাঁও আৰু বিশ্বনাথ চাৰিআলি 3টা ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিবিউটাৰ হিচাপে তেওঁ মাল লৈ দোকানে দোকানে দি আছে। আৰু লগতে আমাৰ তেজপুৰৰ কেইবাটাও বজাৰত মই নিজে আৰু মোৰ সতীৰ্থ কেইজনে লৈ গৈ বজাৰে বজাৰে দি আছে। আচ্ছা, এতিয়া মানে বজাৰে বজাৰে দি আছে। আৰু এটা প্ৰশ্ন কৰোঁ যে মৌলানা ডিগ্ৰী লৈ পেলাই, আপুনি মৌলানা ডিগ্ৰী মৌলানা ডিগ্ৰী লৈ পেলাই মাদ্ৰাছা আৰু মছজিদতহে সীমিত থাকে, আমি এইটোহে জানো। কিন্তু মৌলানা ডিগ্ৰী লোৱাৰ পিছতো মানুহে বেৰিষ্টাৰো পঢ়িব পাৰে বা মানে জেনেৰেল শিক্ষাও গ্ৰহণ কৰিব পাৰে সমানে 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 জেনেৰেল শিক্ষা গ্ৰহণ কৰি উকিলো হ'ব পাৰে বা বিভিন্ন লাইনো ধৰিব পাৰে, ডক্টৰো হ'ব পাৰে। আৰু আপুনি এই ঘৰত ব্যৱহাৰ কৰা সামগ্ৰী নিজে কোম্পানী খুলি লৈছে, মানে কোম্পানীৰ স্বত্বাধিকাৰী হ'ব পাৰে মৌলানা এজন, আচলতে কোম্পানীৰ স্বত্বাধিকাৰী। হয়, ব্যৱসায় আৰু বিজনেছ কৰাটো সুন্নত, আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৰিছিলে। তেওঁৰ লগতে পাঠদানো দিছে, ইমামতিও কৰিছে আৰু ব্যৱসায়ো কৰিছে। আমাৰ যিবিলাক সাহাবী আছিলে তেওঁলোকেও ব্যৱসায় কৰিছে, সেইকাৰণে আপুনি এই ব্যৱসায়ত নামিছে। সেইকাৰণে মই মানে নিজে কোম্পানীৰ মালিক, নিজে প্ৰস্তুত কৰি পেলাই আপুনি মাৰ্কেটত দি আছে যে মোৰ সামগ্ৰীৰ মানদণ্ডটো এনেকুৱা আৰু পৰিমাণটো ভাল আছে, আপোনালোকে লওক। কোনো অসুবিধা নাই, কোনো অসুবিধা নাই। আজি প্ৰায় 6 মাহ পাৰ হৈছে মোৰ। কেনেকুৱা ইনকাম পাতি কেনেকুৱা? যি ৰিটাৰ্ণ আহি আছে, মানে যেতিয়া মই বজাৰত যাওঁ মালখিনি দিয়াৰ পিছত প্ৰথমতে কম লয়, পিছত যেতিয়া তেওঁলোকে আকৌ অৰ্ডাৰ দিয়ে তেতিয়া বেছিকৈ দিয়ে, আৰু সেই বুলি আমি এতিয়া মাল বজাৰত মানে পৰিমাণটো বঢ়াই দিছোঁ। আৰু এতিয়া মানে ডেইলি যিখিনি মাল প্ৰস্তুত কৰি আছোঁ কম হৈ আছে, আৰু বেছি প্ৰস্তুত কৰিব লাগিব। গতিকে তেওঁ এগৰাকী মৌলানাই নহয়, এই যে আপোনালোকে মোৰ হাতত দেখিছে বা এয়া হাৰ্পিকো লৈ লৈছোঁ লগত মই, এই যে হাৰ্পিক হওক, হেণ্ড ৱাছ হওক বা ডিছ ৱাছ হওক আৰু এয়া গ্লাছ ক্লিনাৰ হওক, ডিটাৰজেণ্ট হওক কাপোৰ ধোৱাৰ, এয়া তেওঁ নিজে বনাই, তেওঁ নিজে মালিক, কোনো কোম্পানীৰ নহয়। আপোনালোকে মোৰ হাতত দেখি আপোনালোকে ভাবিব যে কোনো কোম্পানীৰ প্ৰডাক্ট মই হাতত লৈ পেলাই এডভাৰটাইজ কৰি আছোঁ, নহয়। এগৰাকী মৌলানাই নিজে ঘৰত প্ৰস্তুত কৰা, তেওঁৰ নিজৰ কোম্পানী, তেওঁ নিজে মালিক। আৰু মই আপোনালোকৰ সন্মুখত এডভাৰটাইজ কৰি আছোঁ এইকাৰণেই যে আপোনালোকে মুক্তা ব্যৱহাৰ কৰি চাব পাৰে। মুক্তা আহি গৈছে অসমৰ বজাৰত মুক্তা। তাৰপিছত কথা হ'ল যে আপোনাৰ যিখিনি প্ৰপাৰ ডকুমেণ্টছ লাগে ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত বা অনুমতিৰ ক্ষেত্ৰত, এইবিলাক সামগ্ৰী বনাওঁতে বা বিক্ৰীৰ ক্ষেত্ৰত যিবিলাক চৰকাৰী অনুজ্ঞাপত্ৰ আছে সেইখিনি আপোনাৰ আছে? হয়, সেইখিনি মোৰ আছে। মই যিখিনি সব লৈ লৈছে, মই য'ত শিক্ষা গ্ৰহণ কৰিছোঁ তাৰো চাৰ্টিফিকেট আছে। আমাৰ চৰকাৰৰ তৰফৰ পৰা MSME যিটো চাৰ্টিফিকেট সেইটো লৈছোঁ, পঞ্চায়তৰ পৰা লৈছোঁ। আৰু মানে যিখিনি ডকুমেণ্টছৰ দৰকাৰ সেইখিনি ডকুমেণ্টছ আমাৰ আছে। মানে যিখিনি চৰকাৰী ডকুমেণ্টছৰ দৰকাৰ চব আছে। পাৰ্চনেলি আপুনি যে এইখিনি ট্ৰেইনিং কৰিছে তাৰো প্ৰমাণ আছে। গতিকে আপুনি এতিয়া কেনেকুৱা লাগিছে? আপুনি ভাবিছিলে নেকি যে এনেকুৱা এটা কোম্পানী খুলিব? মই যেতিয়া প্ৰথমতে ইয়াত লাগিছোঁ মই নিজে ভয় খাইছোঁ যে হ'বনে নাই, কিন্তু অসমৰ ৰাইজে তথা আমাৰ শোণিতপুৰ জিলাৰ ৰাইজে যি সঁহাৰি জনাইছে, আৰু আমাৰ বিশেষকৈ আমাৰ শিক্ষিত নিবনুৱাসকলে যেনেকুৱা মোৰ লগত যোগাযোগ কৰি আছে আৰু মাল সংগ্ৰহ কৰি আছে, মোৰ এনেকুৱা লাগিছে যে মোৰ লগত আৰু পইচা থাকিলে বা আৰু মেটেৰিয়েলছ থাকিলে মই আৰু ডাঙৰকৈ কৰিলোঁ হয়। মানে এয়া নিবনুৱাৰ এটা কথা আপুনি ক'লে, শিক্ষিত নিবনুৱা, নিবনুৱাৰ ভাগ কেই প্ৰকাৰৰ আছে? নিবনুৱাৰ ভাগ কেইবা প্ৰকাৰৰ আছে? মানে ঋতুগত নিবনুৱা আছে, একটা ছিজন কাম কৰে আৰু একটা ছিজন তেওঁৰ কাৰণে অফ থাকে। ছদ্মবেশী নিবনুৱা আছে, বেগ ধৰে নিবনুৱাৰ। তাৰপিছত আকৌ আপুনি ক'লে শিক্ষিত নিবনুৱা। শিক্ষিত নিবনুৱাসকল যিসকল আমি আছোঁ বা ছদ্মবেশী নিবনুৱা যিসকল আছোঁ, বেগ নধৰি পেলাই আহক নিজে উপাৰ্জনমুখী হওক। এয়া এজন মৌলানাই আপোনালোকক উদাহৰণ দেখাইছে, ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ নালাগে। এগৰাকী মৌলানাই যদি ঘৰত নিজে ব্যৱহাৰ কৰা সামগ্ৰী প্ৰস্তুত কৰি নিজৰ কোম্পানী, নিজৰ লগত যদি নিজৰ ব্ৰেণ্ড তৈয়াৰ কৰি পেলাই যদি
বিক্ৰী কৰিব পাৰি আছে তেতিয়াহ'লে আপুনি কি কৰি আছে? আপুনি কি কৰি আছে? আপুনি কিয় ঘৰত বহি আছে? অন্ততঃ তেওঁৰ লগত ব্যৱসায় কৰি পেলাই ডিষ্ট্ৰিবিউটৰ খুলি পেলাই, কাৰণ সকলোৰে ঘৰত লাগে সামগ্ৰী। এয়া আপোনাৰ হাৰ্পিক চবৰ টয়লেটত ব্যৱহাৰ হয়, টয়লেট ক্লিনাৰ। গতিকে আৰু এইটো হেণ্ড ৱাছ চবৰে ব্যৱহাৰ হয়, এইটো ডিছ ৱাছ চবৰে ব্যৱহাৰ হয়। আমি ভাত খাওঁ, কাঁহী বৰ্তন থাল যি আছে চব আমি ধুব লাগে, হাত আমি ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুব লাগে। গতিকে দৈনন্দিন একদম প্ৰয়োজনীয়, দৈনন্দিন একদম বাধ্যতামূলক প্ৰয়োজনীয় সামগ্ৰীসমূহ তেওঁ বনাই আছে। একদম নিতৌ যিবিলাক প্ৰয়োজন হয় সেইবিলাক তেওঁ মানে বনাই আছে। আৰু এই সামগ্ৰীৰ চাহিদা কেতিয়াও কমি নাযায়, প্ৰত্যেক দিনাই মানুহৰ লাগি আছে, প্ৰত্যেক দিনাই মানুহে ব্যৱহাৰ কৰি আছে। আৰু এনেকুৱা এটা মানে প্ৰডাক্ট বা এনেকুৱা কেইটামান প্ৰডাক্ট তেওঁ বনাই আছে যিকেইটা কেতিয়াও নুই নহয়। আৰু কি ক'ব নিবনুৱাসকলক কি ক'ব? আজি বজাৰত যিখিনি মালৰ চাহিদা, বিশেষকৈ আমাৰ যিটো এই ৰাছেল বাইফাৰ যিটো সাপ ওলাই, এই সাপ খেদাৰ ক্ষেত্ৰত আমাৰ এই ব্লেক ফিনাইল বহুত কাৰ্যকৰী হৈ আছে। ফেনাইল হয়, ব্লেক ফিনাইলটো। এতিয়া ব্লেক ফিনাইলখিনি আমি বজাৰত মানে দি সমাৰ হৈছোঁ, মানে আৰু লাগি আছে আৰু লাগি আছে। আৰু হোৱাইট ফিনাইলৰো দৰকাৰ ঘৰখন আৰু নিজৰ টাইলছখিনি চাফা কৰাৰ কাৰণত চব মাল প্ৰয়োজনীয় মাল আৰু এনেকৈ গৈ আছে। গতিকে মই বিশেষকৈ আমাৰ প্ৰাইভেট টিচাৰ আৰু আমাৰ ওলামাসকল, ইমামসকল আৰু শিক্ষিত নিবনুৱাসকলক মই অনুৰোধ জনাম, আপোনালোকে যোগাযোগ কৰক ডিষ্ট্ৰিবিউটাৰ লওক। মই আপোনালোকক বিশেষ ৰেহাই আৰু তেওঁৰ চেনেলৰ জৰিয়তে যদি তেওঁৰ দৰ্শকে যদি মোৰ লগত যোগাযোগ কৰে, মই তেওঁৰ খাতিৰত মই বিশেষ ৰেহাইত এই মালখিনি দি দিম।